বৰষি কিবা এটা সম্বিতে আজি দেখলৈ পৰিল মনত নারায়ণ নারায়ণ বচ্চ শিশুপাল বহুদিন দেখা নাই মই তোমাক সেই দেখি চা বুলি আহিলো তোমাক কোৱা আছানে কুশলে শিষ্যৰ আশীৰ্বাদ লৈ আছুদাস কুশলে তোমাৰ স্পৰ্শমণি কপালতে লিখা আছে জানি কি হ'ব পাৰে অমংগল তাৰ নারায়ণ নারায়ণ তুমি বচ্চ এই নন্দন কাননৰ ঘাই ৰূপে গুণে সমিষ্ট বচনে মৰতৰ মানৱক ৰাখিছা বোলাই প্ৰাণাধিক সদীৰ অধেশ্বৰ যথাৰ্থতে পৃথিৱীৰ পাৰিজাত তুমি মুনিবৰে গুণকাৰী সৰ্বশ্ৰেষ্ঠৰি বিষয়ত নারায়ণ কদাপিত বিষয় নহয় তোমাৰে মুখৰ বাণী অমৃতৰ দৰে বোলো ঠিক অতি ঠিক গুণীহে গুণীৰ মূল বুজে সাপেহে সাপৰ ঠেক দেখে ভক্তি মুনিবৰে নমস্কাৰ বচ্চ শিশুপাল তুমি মোৰ অতি প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ থল নাই প্ৰভু নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভৱন কিয় মুনিবৰ কুন্দিল ৰাজ উদ্যানত ফুলি আছে জীপাহী কুসুম নোপোৱা কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যত শ্ৰেষ্ঠৰ সাধ্য কিবা অচেতন জগতত আছে সেয়াই হল কৰ্মফল দিব্য দৃষ্টিৰ পৰা জানিব পাৰিছো মই ৰুক্মিণীৰ জন্ম হল শ্ৰীকৃষ্ণৰ বাবে সিংহিণীয়ে যিদৰে লৈ সিংহৰ পাশে স্থান সেইদৰে ৰুক্মিণী সিংহিণীয়ে লৈ স্থান নৰসিংহ কৃষ্ণৰ কাষত মই হমে অন্তৰায় তাতে ব্যৰ্থ হব তোমাৰ প্ৰচেষ্টা অসম্ভৱ তেনে কথা দেখি কুন্দিলৰ ৰাজ লক্ষ্মী মুৰি জানে তেনে হ'বই লাগিব এই বিদৰ্ভতে উপস্থিতি মুৰি নিতান্তই পইচনে নকৰা পাৰণে স্বামী সেই দুৰাচাৰী কৃষ্ণই কি দৰে লাভ কৰিব পাৰে শিশুপালিনী পতিৰি বুকৈ ৰতন যদিহে নুশুনা মোৰ নিষেধ বচন অৱশ্যে যাব পাৰিবা কিন্তু লাভ হলে একোকে নহব অনৰ্থক মৰ্মঘাতী পাবা অপমান তে বৰিষি পানাধিকি মুৰি সেই কুন্দিলি কৰি দাখি হ'ব বাচ্চাৰ কুপাতি ইদৰে সহিম মই অন্তৰ্যামী তুমি মুনিবাৰে কৰিছো মিনতি মোক অনুমতি নকৰা ভাল ইমানেই ইচ্ছা যদি যাব পাৰা অৱশ্যে কিন্তু ফল হলে হাতে হাতে পাবা কৃষ্ণৰ পাথাৰ বাবে সমুলঞ্চি চিন্তা নাই মোৰ বলবন্তচৰা সন্ধ মগধিনীপতি দন্তবক্ৰ বীৰ হালবৰস আদি কৰি যত পাৰছে নৰপতি এই ভাৰতত অকল মোৰ ফালে থাকিব সহায় তেন্তে মোৰ আৰু কবলৈ একোৱেই নাই গৰখীয়া কৃষ্ণ নাৰায়ণ যদি প্ৰেমলৈ দেখিলেই জৰা সন্ধৰি মহাকাল ৰূপী গোটেই বিদুৰ হৈ পলাবতৰি হিৰো কৃষ্ণ কাপুৰুষ কৃষ্ণ শৈশৱতে জীয়াছিল চোৰৰ শিৰোমণি কিনো বাৰু কি জানিব অস্তৰ কৌশলে এক নষ্ট দেখা পালেই বীৰৰ হাতত দি বজ্জনী গোপাল হ'ব ভয়তেই কম্পমান মূৰ্খ শিশুপাল সামান্য গোৱাল নহয় দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ শৰণ বন্দন নিষ্মতি নৰধ্বংসই কি বুজিবি তই ভগৱান কৃষ্ণৰ মহিমা সেই মহাশক্তিক নামাতিবি অকালতে ঘটিব মৰণ নকৰিব হয় দেখি সিংহৰি সন্তান মই
এবং হয় ইয়ালে কৃষ্ণর পাবে। নির্বুধ শিশুপাল অতিকে অজ্ঞানী তই যাও মই যোৱাৰ আগতে কৈ যাও যদিহে বিচাৰ তই নিজৰ কল্যাণ পৰিত্যাগ কৰা ৰুক্মিণী দেৱীৰ অয়ম্বৰ সভালৈ না যাবি কদাপি। অসম্ভৱ বিদ্যাৰে কথা দেখি নাৰায়ণ জন্মৰে নিশ্চয় লাগিব রূপ্যতানে এইভাবে হলে পয়সনে বিদালিবি পর্বতর গুপ্পুকু সমুদ্র গর্ভতু করিবি প্রবেশে ইয়ামক অনুমতি দেখি ধ্বংস কৰি হত কৃষ্ণ কুন্দারি পৰা উত্থয়ানি মরে বুকৰ মানিকে নকৰো আপত্তি আলু দিলু অনুমতি ফলাফল ফলদাতা বিভুৰ হাতত নাৰায়ণ নাৰায়ণ নাৰায়ণ। তুমি কি কোৱা মহাভাৰত? কম আৰু কি নকলেও নোৱাৰো ফটা মোক কলেও লাগে আকৌ ভকতৰ দুখ। কপটীয় নাৰদ মুনিও দেখিছো পেটে পেটে কৃষ্ণৰ থলি আহে বৰ উপকাৰীটো হৈ গোৱালৰ লৰালে বাট মুকলাবলৈ আহিছিল। মুখত অমৃত পেটত গৰল কেনে পালে জোকৰ মুখত চোন পৰিল নহয়। বলা সখা আমি এটা কুণ্ডিল যাত্ৰা আয়োজন কৰিবহে লাগে। শুভস্য শীঘ্ৰম শুভস্য শীঘ্ৰম। বলা রুক্মিণী সুন্দরী যদি রাজ শিশুপালে হাকুতা জারে কার সাধ্য আছে বদলে নিব পারে তোমাকে। রুক্মিণী তুমি মরে তুমি মরে রুক্মিণী তুমি মোৰ রুক্মিণী